গত কয়েক সপ্তাহ ধরে ডিমা হাসাও জেলার হাফলংয়ে বাইক চুরির ঘটনা ঘটেই চলেছে। এই বাইক চুরির ঘটনা নিয়ে শহরবাসীর মধ্যে এক চাঞ্চল্যকর পরিস্থিতি তৈরি হয়। অবশেষে নড়েচড়ে বসে হাফলং পুলিশ। হাফলং পুলিশ চুরি হওয়া বাইক সহ সেই বাইক চোরদেরকে পাকড়াও করতে বৃহস্পতিবার গভীর রাতে এক অভিযানে নেমে শুক্রবার এই চুরির ঘটনায় স্কুটি সহ মোট 8টি বাইক সহ নাবালিক 7 চোরকে আটক করে। এদিকে এই চুরির ঘটনা সম্পর্কে বিস্তারিত তথ্য তুলে ধরেন হাফলং পুলিশের এডিশনাল এসপি ফারুক আহমেদ। যোৱা ৰাতি আমাৰ হাফলং আৰু ইয়াৰ ওচৰ পাজৰৰ এৰিয়াত আমাৰ এটা স্পেচিয়েল অপাৰেশ্যন চলিছিলে। আমাৰ অপাৰেশ্যনৰ নেতৃত্ব বহন কৰিছিলে আমাৰ TSI লক্ষীন্দ্ৰ শইকীয়া। আৰু অপাৰেশ্যনত আমি গোটেই ৰাতি হাফলঙত আৰু ইয়াৰ ওচৰ পাজৰ এৰিয়াৰ পৰা 8খন আমি বাইক ৰিকভাৰ কৰিছোঁ। আৰু 7জনকৈ আমি মাইনাৰ হয়, তেওঁলোকক আমি এপ্ৰিহেণ্ড কৰিছোঁ। আৰু এখন বাইক চুৰি কৰাৰ সময়ত আমি হাতেলোতে এজনক এপ্ৰিহেণ্ড কৰিছোঁ। তো এতিয়ালৈকে এই সংক্ৰান্তে এটা কেছ ৰেজিষ্টাৰ কৰা হৈছে হাফলং পুলিচ ষ্টেচনত। কেছটো হ'ল 65/2024 আণ্ডাৰ ছেকশ্যন 61(2) 303 ছাবছেকশ্যন 2 ভাৰতীয় ন্যায় সংহিতা।